নিবাসী বিশিষ্ট শিক্ষাবিদ অৱসৰী শিক্ষক তিলেশ্বৰ ভৰালীৰ আজি পুৱা 8:50 86 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত দেহাৱসান ঘটে। ডিয়াৰগাঁৱৰ মাছকটা গাঁৱৰ নিবাসী বিশিষ্ট শিক্ষাবিদ অৱসৰী শিক্ষক তিলেশ্বৰ ভৰালীৰ আজি পুৱা 8:50 86 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত দেহাৱসান ঘটে। তেখেতে নাওজান MP স্কুল, খনিকৰ MP স্কুল আৰু ডিয়াৰগাঁও টাউন বয়জ MP স্কুলত সততাৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে। তেখেত ডিয়াৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰৰ প্ৰাক্তন সভাপতি, কমাৰগাঁও সামূহিক চৰাৰ বৰ্তমানলৈকে সভাপতিৰ দায়িত্বৰ লগতে ডিয়াৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতি, মাছকটা গাঁও পৰিচালনা সমিতিৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। আমাৰ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ আমাৰ সংগ্ৰামী সতীৰ্থ নৱজ্যোতি ভৰালী পিতৃ, আমাৰ একালৰ শিক্ষাগুৰু তিলেশ্বৰ ভৰালী ছাৰৰ মৃত্যুত আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলা সমিতিক আমি কেন্দ্ৰীয় সমিতি আহি তেখেতৰ ঘৰত উপস্থিত হওঁ আৰু বিভিন্ন গুণমুগ্ধই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সকলো গুণমুগ্ধক আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মৃত্যুৰ সময়ত পত্নী লাৱণ্য ভৰালী, 2 পুত্ৰক্ৰমে সংবাদসেৱী নৱজ্যোতি ভৰালী, ব্যৱসায়ী দিব্যজ্যোতি ভৰালী, 2গৰাকী বোৱাৰীৰ লগতে বহু আত্মীয় কুটুম্বক ইহ সংসাৰত এৰি থৈ গৈছে। আজি পুৱা 8:40 বজাত আমাৰ শ্ৰদ্ধাৰ পিতৃ তেখেতৰ স্বৰ্গগামী হ'ল। মই তেখেতৰ জ্যেষ্ঠ পুত্ৰ আৰু তেখেতে মৃত্যুৰ সময়ত আৰু এজন পুত্ৰ, তেখেতৰ পত্নী আৰু 2গৰাকী বোৱাৰী, এটি নাতি ইহ সংসাৰ এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত আমি অতি মৰ্মাহত হৈ পৰিছোঁ। ইতিমধ্যে তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান, ডেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি, কমাৰগাঁও সামূহিক চৰা, ডেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰ, মাছকটা গাঁও পৰিচালনা সমিতি, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, গোলাঘাট জিলা সমিতিৰ পৰা বিভিন্ন বিষয়ববীয়াই আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকলে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনালে। তেখেতৰ মৃত্যুত অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, ডেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি, পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰ সমিতি, কমাৰগাঁও সামূহিক চৰা, ডেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি, মাছকটা গাঁও পৰিচালনা সমিতি আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৃহত্তৰ ডেৰগাঁৱৰ কমাৰগাঁও ৰাজচক্ৰৰ মাছকটা গাঁৱৰ নিবাসী শিক্ষাবিদ, এজন সমাজ ক্ষেত্ৰৰ পুৰোধা ব্যক্তি শ্ৰদ্ধাৰ তিলেশ্বৰ ভৰালীদেৱৰ আজি মহাপ্ৰয়াণ ঘটিছে। তেখেত এই বৃহত্তৰ অঞ্চলটোত ভৰালী ছাৰ বুলি ক'লে ডেৰগাঁৱত এক সাংঘাতিক নাম আছিলে। মই জনামতে তেখেত গণিত শাস্ত্ৰৰ এজন বিদগ্ধ পণ্ডিত আছিল। তেখেতৰ অধীনত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে আজিও সেই শ্ৰদ্ধাৰে ক্ষীণত কৰে। পৰৱৰ্তী সময়ত তেখেতে বিভিন্ন আমাৰ কমাৰগাঁও সামূহিক চৰাৰ সভাপতি, আজি মৃত্যুৰ দিনালৈকে সভাপতি হৈ আছিল আৰু শান্তি মিলন নাট্য মন্দিৰ সংজ্ঞাৰ তেখেত আজীৱন সদস্য তথা উপসভাপতি তথা সভাপতি হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। আমাৰ এই বৃহত্তৰ অঞ্চলটোত মাছকটা গাঁৱত তেখেতে গাঁও পৰিচালনা সমিতিৰ সভাপতি হিচাপে আছিল। এজন সুদক্ষ অভিনেতা, ভাওনা বিভিন্ন চৰিত্ৰত তেখেতৰ অভিনয় আমি সৰুকালৰ পৰা দেখিছোঁ। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।